মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি 5 নম্বৰ অংকটো চোৱা। কি অখণ্ড সংখ্যাৰ লগত -1 পূৰণ কৰিলে তলৰ অখণ্ড সংখ্যাবোৰো পোৱা যাব নিৰ্ণয় কৰা। এতিয়া এটা কথা মনত ৰাখিবা যে ইয়াত কি কৰিব কৈছে, কি সংখ্যাৰ লগত, অৰ্থাৎ কি সংখ্যাৰ লগত -1 পূৰণ কৰিলে, কি সংখ্যাৰ লগত -1 পূৰণ কৰিলে, ধৰা কি সংখ্যাৰ লগত 5 পূৰণ কৰিলে সংখ্যাটো 20 পোৱা যাব। কি সংখ্যাৰ লগত 5 পূৰণ কৰিলে সংখ্যাটো 20 পোৱা যাব, কি কৰিলে পূৰণ কৰিলে। তেতিয়া আমি কি কৰিম সংখ্যাটো পাবলৈ, আমি 20ক কি কৰিম 5ৰে হৰণ কৰি দিম, হয় কি নাই? 5 4 গুণ 20, তাৰ মানে এই 5ৰ লগত যেতিয়া 4 পূৰণ কৰি দিম তেতিয়া আমি 5 4 গুণ 20 পাই যাম। তাৰ মানে 5ৰ লগত 4 পূৰণ কৰিলে 20 হ'ব, এই সংখ্যাটো পোৱা যাব। অৰ্থাৎ যে এতিয়া আমি গম পালো যে 5ৰ লগত কি পূৰণ কৰিলে 20 হ'ব, 5ৰে এই সংখ্যাটো হৰণ কৰি দিয়াৰ লগে লগেই আমি সেই সংখ্যাটো পাই যাম। কি সংখ্যাটো? তেতিয়াহ'লে ইয়াত কি হ'ব চোৱা, ইয়াত কি হ'ব, 1 নম্বৰটো 512 সমাধান কি হ'ব এতিয়া, কি সংখ্যাৰে, তাৰ মানে 6 - 69ক কি কৰিব লাগিব হৰণ -1ৰে, তাৰ মানে সংখ্যাটো কি পাম এতিয়া হৰণ কৰিলে, কি পাম সংখ্যাটো, এতিয়া হৰণ কৰিছো, হৰণ কৰিছো -69 ওপৰত হৈ যাব, তলত -1 -1 কাটি যাব, 69 একে 69ক 69 বাৰে যাব, তাৰ মানে +69, প্লাছ চিহ্নটো নিদিলে হ'ব, মানে 69, মানে মাইনাছ কাটা যাব, একেৰে 69 হৰণ কৰিলে 69, তাৰ মানে -1ৰ লগত 69 পূৰণ কৰিলে পূৰণফল কিমান পাম, -69। এতিয়া চোৱাচোন, -1 তাৰ লগত যদি পূৰণ 69 কৰি দিওঁ, এই মানটো পাইছো যে ইয়াক যদি আমি পূৰণ কৰি দিওঁ, চোৱা -69 পাম নাই, অংকটো পালো। গতিকে এইটো হ'ব, হৰণ কৰি দিলে, পূৰণত হৰণ কৰি দিলে আমাৰ অংকটো ওলাই যায়। এতিয়া দ্বিতীয়টো চাওঁ, দ্বিতীয়টো কি আছে, অৰ্থাৎ 37 আছে, তাৰ মানে সমাধান 37ক আমি হৰণ কৰি দিম, কি হৰণ কৰি দিম -1ৰে, তাৰমানে চোৱা এই হৰণ কৰিলে কি হ'ব, তথাপি দেখুৱাই দিছো, এইটো হ'ব 37 -1 মাইনাছে প্লাছে -37, একেৰে 37 এগুণ হ'ল, -37 বাৰ যাব, এই মাইনাছে প্লাছে -37, একেৰে 37 হৰণ কৰিলে 37 বাৰেই হ'ব, তাৰ মানে কি এইটো -37 বাৰে যাব, এনেকৈ কৰিব পাৰা, হৰণ কৰি কৰিব পাৰা, তাৰ মানে উত্তৰটো হ'ব -37, এটা কৰি দিবা, মাইনাছে প্লাছে -37, একেৰে যিকোনো সংখ্যাক পূৰণ বা হৰণ কৰিলে সেই সংখ্যাই পাম, খালি চিহ্নটো চাই ল'বা, যদি চিহ্ন মাইনাছ থাকে প্লাছ হ'ব, প্লাছ থাকিলে মাইনাছ হ'ব। এইটো চোৱা, এইটোতো একেই হ'ব। এতিয়া 3 নম্বৰ গমেই পালা হ'বলা তোমালোকে, হয় নাই, সমান কিমান -50 হৰণ কি হ'ব -1 হ'ব নহয়। এতিয়া চোৱা, এই মাইনাছে প্লাছ 50ক 1ৰে হৰণ কৰিলে কেইবাৰ যাব, 50 বাৰ, এই মাইনাছে প্লাছ হৈ গৈছে,
দেখাব তাৰ মানে ইয়াত এনেকুৱা হৈছে -50 ওপৰত -1 তলত এই মাইনাছ মাইনাছ কাটা গ'ল একেৰে 50 বাৰে যাব কটো একদম সিম্পল ইজি এটা চোৱা আমাৰ 4 নম্বৰটো কি হ'ব 46 কিহেৰে হৰণ হ'ব এই -1 এৰে হয় না -1 তাৰ মানে মাইনাছে প্লাছে -46ক একবাৰ 46 হ'ব ধৰিব পাইছা যদি বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা আৰু কমেণ্টত জনাবা কেনে পাইছা যদি ভাল পাইছা তেতিয়াহ'লে দিহা পৰামৰ্শ ল'বা আৰু দিবা কথোপকথন চলি থাকিব গতিকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সৰ্বপ্ৰথমে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে মোৰ লগত সংযোগ হৈ থকা মোৰ কৌশলসমূহ শিকিব পাৰা টেকনিকসমূহ শিকিব পাৰা যে অংক কৰাৰ কিছুমান পদ্ধতি আছে এই পদ্ধতিসমূহ অৱলম্বন কৰিব পাৰা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও আমাৰ লগত সংযোগ হৈ থাকে আজিলৈ হ'ব বাই